এইবোৰ একদম মাছ এইবোৰ কলা মাছ ও মাই গড চাকি কলা হৈ গৈ আছে মাছবোৰ চাওক ও ভাই সাহেব ফাকত যা হেল্ল' বন্ধু-বান্ধৱীসকল মই মানৱ আৰু সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ আমাৰ অন্য এটা ভিডিঅ' লৈ আৰু বহুত কেইদিনে হ'ল ভিডিঅ' দিব পৰা নাই তাৰ কাৰণটো হ'ল আমাৰ ফাইনেল এক্সাম চলি আছে তো তাৰ কাৰণে বহুত দিন ভিডিঅ' দিব পৰা নাই তো যিমানখিনি পাৰোঁ এই এক্সামৰ মাজতো ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম আৰু 4 দিনৰ মূৰে ভিডিঅ' দি আছিলোঁ তো এইকেইদিন অলপমান গেপ পৰিল বাৰু তো তাৰ কাৰণে বহুতখিনি চৰি আৰু আজি ভিডিঅ'টো ঘৰতে বনাম বাৰু কত বাহিৰত ফুৰিবলৈ নাযাওঁ যিহেতু চলি আছে এক্সাম তো তাৰ কাৰণে বাহিৰত নাযাওঁ এক্সামৰ পিছত বাৰু যাম আমাৰ মানে এটা পুখুৰী আছে আৰু সেই পুখুৰীত আমি মানে মাছ এৰি দিছিলোঁ আৰু সেই মাছবোৰে আজি মাৰিম মানে আৰু কি কৰিম গম পাব আৰু এইফালে আছে টিকু এই যে টিকু আছে আৰু ই লৈছে কোডাল লৈ লৈছে আৰু এইফালে আছে জাল আৰু লগতে চৰিয়া আৰু আজি এই বস্তুবোৰে দিয়ে মাছ মাৰিম ধৰিম আৰু কি কৰিম গম পাব বলক এতিয়া যাওঁ মাছ মাৰিবলৈ বলক এতিয়া যাওঁ আৰু এই যে আমাৰ খেৰবোৰ মানে ধান মাৰা হৈ গৈছে কেইদিনমান আগত আৰু এনেকৈয়ে গৈ আছোঁ জাল লৈ লৈছোঁ মই একদম পথাৰৰ মাজে গৈ আছোঁ এতিয়া সেইফালে গৈছে এজন আগত আৰু মই গৈ আছোঁ এতিয়া জাল লৈ আৰু অলপ আহি পালোঁ এইফালে আছে আগত পুখুৰীটো আৰু এইটো আমাৰে মাটি হয় একদম এই তালৈকে আৰু ইয়াত মানে এনে খেতি চেতি কৰে আৰু মানে শাক পাচলি কি সেইবোৰ মানে ইয়াতে ৰোৱা হয় কিন্তু এটা অসুবিধা হয় এই যে এটা লাইন গৈছে টাৱাৰ লাইন আৰু ইয়াৰ কাৰণে মানে ইয়াতে গছ কেঁচালি একো ৰুব পৰা নাযায় মই ভাবিছিলোঁ মানে ইয়াতে মানে এই তামোল গছ লগাম বুলি কিন্তু আৰু এই লাইনৰ কাৰণে মানে ইয়াত একো কৰিব পৰা নাই তেনেকুৱা মানে আৰু যি কি নহওক আজি এই লাইনৰ বিষয়ে ইমান এটা ক'ব নাযাওঁ আজি যিহেতু মাছ মাৰিবলৈ আহিছোঁ তো এতিয়া যাওঁ মাছ মাৰোঁ আৰু কিমানখিনি পাওঁ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক যাওঁ এতিয়া মাছ মাৰিবলৈ ৰ'ব এটা বস্তু এৰি আহিলোঁ এতিয়া আকৌ যাব লাগিব ঘৰত আৰু সেই বস্তুটো আনি আগত সেইটোৰে মাৰি চাম এতিয়া যাওঁ আকৌ ঘৰলৈ তো লৈ আহিলোঁ দিয়ক এইখন লাঙি জাল আনিলোঁ যদি এইখনত মাছ লাগিল তো লাগিল যদি নালাগিল ডাইৰেক্ট পুখুৰীটোৱে সিঁচি দিম প্ৰথমে এইখনেৰে মাৰিম এইটোৱে হ'ল পুখুৰীটো একদম সেইটালৈ ইয়াতহে পানীটো আছে তো সেইটোৱে হ'ল পুখুৰীটো আৰু পানী একদম নাইয়ে এইখিনি জাত আছে তো ইয়াতে মানে মাছ আছে আৰু কেইদিনমান আগত বহুতখিনি পানী আছিল আৰু তেতিয়া বহুতখিনি মাছো আছিল আৰু একদম বগলীয়ে খাই মানে বহুতখিনি শেষ কৰিলে এতিয়া যিখিনি ৰৈছে সেইখিনি আমি খাম মানে আমি মাৰিম এতিয়া তাৰপিছত খাম বাৰু আৰু এইফালে কাম কৰি আছে প্ৰথমে এডাল আলি বনাই ল'ব লাগিব এনেকুৱাকৈ তাৰপিছত সেই পানীটো এইফালে এনেকুৱাকৈ সিঁচি দিব লাগিব তো আলিডাল এনেকুৱাকৈ বনা হ'ল ইমানমান হ'লে হৈ যাব আৰু এইটোৱে পুখুৰীটো ইয়াতে এতিয়া প্ৰথমে আমি এই জালটো পাতিব লাগিব জালটো পতাৰ পিছত যদি লাগিল যদি নালাগিল তেতিয়া এই পানীটো ডাইৰেক্ট সিঁচি ইয়াত দিম জাল পাতাৰ লগে একদম মাছ লাগি গৈছে এইফালেও আছে আৰু পাতিম ৰ'ব বহুতখিনি মাছ আছে এতিয়া এটা কাম কৰা তই এইখিনি লৈ যা সেইফালে যা মই ইয়াতে চলি থাকিম মানে প্ৰথমে আমি এই পুখুৰীটো মানে নামা নাই প্ৰথমে আমি জালটো পাতিম জালটো পতাৰ পিছত ইয়াত যিবোৰ চেকেনি আছে সেইবোৰ আমি এতিয়া প্ৰথমে তুলি ল'ম আৰু তোলাতে যি মাছ লাগিলে আৰু যি নালাগিল তেতিয়া সিঁচি দিম আৰু সেইফালে একদম ইয়ালৈকে গৈছে তেনেকুৱাকৈ দি সেনেকুৱা তো একদম তালৈকে জালটো পাতা হৈ গ'ল তেতিয়া তই সেইফালে দি নাম মই এইফালে দি নামিম এতিয়া গৈ আছোঁ পুখুৰীটোত নামি আৰু এইবোৰ মাছ এই যে চাওক মাছ লাগিছে এইখিনি মানে অলপ দ আছে এইখিনিত একদম ভৰিত মাছবোৰ লাগি আছে আৰু এতিয়া এইবোৰ যে চেক আছে এইবোৰ এনেকৈ ওপৰত দিব লাগিব এই চাওক মাছ এইফালে চাওক মাছ কিমান মাছ লাগিছে লাহে এই চেকবোৰ ওপৰত দিব লাগিব আৰু মানে গাইছ এই যিটো মানে একদম তলিত আছে না সেই তলিত মাছবোৰ মানে গছৰ পাত আছে না সেই পাতত লুকাই আছে আৰু যেতিয়া মানে খোজ কাঢ়ো না এই পুখুৰীটোত তেতিয়া মানে সেই মাছবোৰ ভৰিত লাগি যায় ইয়াতে মাছ আছে এই ওপৰত আহিছে বহুতখিনি একদম চাওক এইবোৰ সৰু মাছ আমাক সৰু মাছবোৰ নালাগে বাৰু আৰু এই মাছবোৰ এনেও মানে এতিয়া কি মৰি যাব আৰু যিহেতু আৰু এতিয়া পানী নাইয়ে তো ক'ত থ'ম আৰু তো তেনেকুৱা ডাঙৰ যদি পুখুৰী থাকিলে তাতে এৰি দিব পাৰিলোঁ হয় তো যিহেতু তেনেকুৱা ডাঙৰ পুখুৰী নাইয়ে তো এতিয়া এই মাছবোৰ আৰু কি এনে মৰি যাব আৰু পক্ষী চক্ষী খাই যাব আৰু যিখিনি ডাঙৰ পাওঁ সেইখিনি আমি খাম আৰু মানে ইয়াৰ পানীটো বহুত বেছি ঠাণ্ডা যিহেতু মানে এইবোৰ চাওক গছ চালি আছে তো ইয়াত যিহেতু ৰ'দ নপৰে তো সেইকাৰণে ইয়াত বহুত বেছি ঠাণ্ডা পানীটো আৰু এতিয়া মানে এইখিনি অলপমান এনেকুৱাকৈ খুন্দিব লাগিব যিহেতু মানে পানীটো তালৈকে দলিয়াবলৈ অলপ অসুবিধা হ'ব আৰু এইফালে একদম সৰু মাছবোৰ চাওক কিমান আছে সৰু মাছ এইবোৰ যে লৰি আছে যে এইবোৰ একদম সৰু মাছ চাওক তো প্ৰথমে আমি জালটো চাম তাৰপিছত এই পুখুৰীটো সিঁচাম বাৰু হা মাছ পাইছা বেলেগ কিবা বেলেগ পাইছে চা তোল ফাকত যা ৱাও সেয়া চাওক প্ৰথম পাইছোঁ এইটো কি চেংনা টাকি গৰে মাছ এইফালে চাওক এটা গৰে মাছ পালোঁ
আৰু বহুত আছে এতিয়া সেইবোৰ মাছ মাৰিম আৰু তো বহুত বেছি ভাল লাগি আছে এতিয়া মানে যেহেতু পালোঁ আৰু প্ৰথম এটা তো এতিয়া মানে ভাল আৰু আমাৰ দিনটো আজিৰ কাৰণে মানে মাছ পাম বুলি আশা আছে এতিয়া মাছ মাৰিম আৰু এতিয়া জালটো চাব লাগিব চলো দে একদম ইয়াৰ পৰা আৰম্ভ কৰি অ' মাই গড এয়া চাওক মাছ এয়া মাছ চাওক এইফালে মাছ ডাঙৰ ওপৰত এই যে চাওক মাছ ইয়াতে থাকিব পাৰে নাই ইয়াত বাৰু মাছ কেনেকুৱা লাগিছে অ' মাই গড ইটা ফুটা বাকী নে চাওক কিমান মাছ অ' মাই গড এয়া চাওক মাছ বহুত বেছি ভাল লাগিছে গাইজ আৰু এতিয়া ফাৰ্ষ্ট এই জালটো মানে তুলি ল'ম আৰু যিহেতু থাম্বনেইলটো উঠিব লাগিব থাম্বনেইল যিহেতু মেইন তো প্ৰথমে এই জালটো তুলি লওঁ ফটো উঠা হৈ গ'ল বাৰু এতিয়া মাছখিনি ওলাব লাগে এইফালে ওলাই আছে আৰু এইফালে মাছ চাওক কিমান মাছ লাগিছে এইবোৰ মাছ আৰু এইফালে আছে অলপমান আৰু এইখিনি চাওক আৰু এইফালে ওলাই আছে এতিয়া বৰ্তমান যে মাছ আৰু এইফালে মাছবোৰ চাওক একদম মানে ধুনীয়া লাগিছে ওলাবই মন যোৱা নাই চাওক কেনেকুৱাকৈ লাগিছে চাওক জালত কিমান মাছ লাগিছে গোটা আৰু এইফালে চাওক কিমান মাছ লাগিছে এইবাৰ ঢালি দিয়ে ইয়াতে এই যে চাওক কি কয় আৰু চাওক কিমান মাছ লাগিছে এইবোৰ একবাৰতে লাগিছে ইমান মাছ চাওক কিমান এইবোৰ আৰু এইখিনি মাছ মাৰিলোঁ এতিয়া এই পানীখিনি সিঁচাম ইয়াতে আৰু জালটো এনেকুৱাকৈ আৰু পাতি থলোঁ আৰু যিহেতু আমি ইয়াৰ পৰা ইয়াতে সিঁচাম তো সেইফালে যিখিনি মাছ আছে তেতিয়া পানীতে এনেকুৱাকৈ আহাতে ইয়াতে লাগি যাব জালটো এনেকুৱাকৈ পতা হৈ গ'ল আৰু এতিয়া এই পানীখিনি এইফালে এনেকুৱাকৈ সিঁচাই দিব লাগিব আৰু এইফালে সিঁচাই আছে তো এনেকৈ সিঁচাই আছোঁ এতিয়া চাওক বহুতখিনি পানী আছে বহুতখিনি সিঁচালোঁ আৰু বহুতখিনি এতিয়াও আছে আৰু বহুতখিনি সিঁচালোঁ চাওক একদম এই ইয়ালৈকে আছিল পানী এতিয়া বহুতখিনি কমি গ'ল আৰু এনেকৈ সিঁচাই আছে অলপ তাই সিঁচাই অলপ মই সিঁচাওঁ তো তেনেকুৱাকৈ সিঁচাই আছোঁ প্ৰায় 50% গ'ল আৰু এতিয়াও 50% মান আছে তো এনেকৈ সিঁচাই আছোঁ আৰু লাহে লাহে আৰু এইফালে এনেকৈ সিঁচাই আছে আৰু এইফালে মাছ চাওক কেনেকুৱাকৈ আহি আছে এই যে চাওক মাছ পানীটো এনেকুৱাকৈ ফট আহি আছে না একদম মাছবোৰ নামি আহি আছে মাছ কেনেকুৱাকৈ জালত সোমাই আছে আৰু এইটো এইখিনি পানী আছে আৰু বহুত সময় যিহেতু মাৰিলোঁ বহুত বেছি ভোক লাগিছে সেইকাৰণে এইটো লৈ আহিল এতিয়া খাই আছে এতিয়া মই খাম আৰু বহুত বেছি ভোক লাগিছে ইয়াক খোৱাৰ পিছত আকৌ সিঁচিম আৰু ইফালে এনেকুৱাকৈ টিকু সিঁচাই আছে পানী আৰু ইফালে মাছ চাওক যে মাছ এইবোৰ চাওক একদম ক'লা হৈ আছে আহি আছে পুৰা এইবোৰ একদম মাছ এইবোৰ ক'লা মাছ অ' মাই গড যে মাছ চাওক ইমান মাছ আছে আৰু গাইছ বহুত সময় আৰু সিঁচাই আছোঁ এতিয়াও হোৱা নাই আৰু এনেকৈ সিঁচাই আছে আৰু এবাৰ যে জালটো পাতি থৈছিলোঁ তো এইখিনি মাছ লাগিছে এইবোৰ চাওক আৰু এবাৰ এইখিনি মাছ লাগিছে আৰু আগৰবাৰতো এইখিনি আছিল ইমানখিনি আছে এইখিনি আৰু এইবাৰ এইখিনি চাওক আৰু এতিয়াও আছে আৰু ডাঙৰ মাছবোৰ এতিয়াও পোৱাই নাই 3টাহে গৰৈ মাছ পাইছোঁ আৰু আছে তো এতিয়া আকৌ সিঁচাই আছে এইখিনি একদম পুৰা সিঁচা হোৱাৰ পিছত তেতিয়া ধৰিম আৰু ভালকৈ আৰু এতিয়া জালৰ মাছখিনি ওলাব লাগে এইখিনি চাওক এইফালে চাওক গাইছ কিমান মাছ এইফালে চাওক এইফালে এইবোৰ একদম মাছ সৰু মাছ অ' মাই গড এইফালে চাওক মাছ চাওক মাছ এইফালে একদম যাই আছে এইফালে চাওক ক'লা হৈ গৈ আছে মাছবোৰ চাওক অ' ভাই চাওক আৰু এইফালে চাওক মাছবোৰ কেনেকুৱাকৈ আহি আছে আৰু এনেকৈ আহি ইয়াত এনেকুৱাকৈ লাগি যায় আৰু এইফালে চাওক একদম সৰু মাছ এইবোৰ আৰু এইবোৰ দি ডাইৰেক্ট তো সিঁচোৱা কাম প্ৰায় হ'লেই আৰু মানে অলপ আছে সেইখিনি যাই থাকিব লাহে লাহে সিঁচাই থাকিম আৰু এনেকৈ মাছ ধৰি থাকিম আৰু এতিয়া এইবোৰ চাওক কিমান সৰু মাছ এইবোৰ গোটেই মাছ আৰু বাল্টিনত সেইবোৰ থৈছোঁ মাছ আৰু সেই পলিথিনটোত অলপ আছে মাছ আৰু এতিয়া এইখিনি মাছত ধৰিম আৰু এতিয়া ধৰা ষ্টাইলটো অলপমান বেলেগকৈ ধৰিব লাগিব কাৰণ যিটো বহুত সৰু মাছ তো এই খাঁচাটো লৈ এই খাঁচাটো এনেকুৱাকৈ পাতি থৈ মাছবোৰ লাহে লাহে হাকাই দে জানা
এই যে চাওক কিমান সৰু সৰু মাছ আৰু এই সৰু সৰু মাছবোৰ মানে কলপাতত দি এনেকৈ পাতাও খোৱা বুলি কয় না কি কয় ভালকৈ নাজানো তো তেনেকুৱাকৈ খাই বহুত বেছি ভাল লাগে চাওক কিমান সৰু সৰু মাছ ইয়াত এনেকুৱাকৈ দিলে হৈ গ'ল এবাৰ কিমান মাছ আহে দে লাহেকৈ দাঙি তো এয়া চাওক কিমান বেছি মাছ আহে চাওক একদম সৰু সৰু মাছ সৰু ডাঙৰ এনেকৈ মিক্স আছে ঢালি দে তিনত আৰু এইবোৰতে মাছ আছে এইবোৰ বহুতখিনি ধৰিলোঁ সৰু সৰু মাছ আৰু চাব না কি এটা গাইছ কিমান মাছ আছে আন খাচাটো আন ইফালে আন অলপ ফাকে আৰু এইফালে চাওক কিমান আছে এইখিনিতে ক'লা হৈ আছে দে একদম চাওক কিমান ক'লা হৈ আছে এইবোৰ মাছ লাহে লাহে দে দাম চাওক কিমান সৰু সৰু মাছ একদম সৰু সৰু মাছ আৰু সিঁচোৱা হৈয়ে গ'ল পাৰাই যিহেতু এইবোৰ বালা মাটি হয় তো পানী ওলাইয়ে আছে আৰু সিঁচাই আছোঁ তো শেষে কৰিব নকৰোঁ পানী ওলাইয়ে আছে সিঁচাই আছোঁ আৰু ইফালে পানী ওলাই বাঢ়িয়ে আছে তো তেনেকুৱাকৈ শেষে কৰিব পৰা নাই আৰু এতিয়া মাছবোৰ ধৰি আছোঁ জাষ্ট এনেকৈ হাতখন দি এনেকুৱাকৈ হাত দিলে হ'ল য'তে হাত দিম তাতে মাছ বহুতে মাছ 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 এই যে মাছ এই যে মাছ এই আৰু বৰ্তমান মাছ ধৰি আছোঁ য'তে হাত দিওঁ তাতে মাছ এই যে চাওক আৰু আছে গ'ল য'তে হাত দিওঁ তাতে মাছ এই যে মাছ হয় না চাওক এই যে মাছ কৰোঁ আৰু এইবিলাক গাইছ মাছ দেখিব পাৰে কালা কালা হৈ বহুত মাছ আছে এইটো দেখুৱা এই যে চাওক মাছ এই যে মাছ দেখুৱা এই যে মাছ আৰু গাইছ আজি বহুতখিনি মাছ মাৰিলোঁ আৰু এতিয়া বহুত বেছি মাছ আছে এতিয়াও সৰু মাছ আছে ডাঙৰ মাছ আছে বহুত আছে তো এইকেইদিনে মাৰি শেষ নকৰোঁ আৰু কেইদিনমান পিছত আকৌ আহিম আকৌ মাৰিম আৰু এতিয়া চাওক এইবোৰ মাছ এইবোৰ যে ক'লা ক'লা হৈ আছে এইবোৰ সকলো মাছ এইবোৰ চাওক সকলো মাছ এতিয়া যাওঁ ঘৰলৈ ঘৰত যাই কিমান মাছ পাইছোঁ সেইখিনি দুখাই আছোঁ আৰু আহিম এদিন পিছত মাৰিম আৰু আজি মানে পাতালৰ পৰা পানী ওলাইয়ে আছে আমি সিঁচাই শেষে কৰিব পৰা নাই তো সেইকাৰণে আজি নামাৰোঁ আৰু আজি বহুতখিনিয়ে পালোঁ কিমান পালোঁ ঘৰত যাই দুখাই আছোঁ এতিয়া যাওঁ ঘৰলৈ এইফালে চাওক কিমান মাছ পাইছোঁ আৰু এইবোৰ হ'ল অকল পুঠি মাছ বটীয়া মাছ এনেকুৱা আছে এইবোৰ মাছ ইয়াৰ লগতে আৰু এইফালে আছে ডাঙৰ মাছো আছে আৰু একদম সৰু সৰু মাছো আছে আৰু লগতে পুঠি মাছো আছে আৰু এতিয়া সেইখিনি ফকাব লাগে দুইজনে ক'ত চাইছে দুইজনে ফকাব লাগে এতিয়া এইখিনি দে আৰু এনেকুৱাকৈ সেইবোৰ ফকোৱা হৈ গ'ল এইখিনি হ'ল ডাঙৰ মাছ মানে পুঠি মাছ এইফালে আছে সৰু সৰু মাছ আৰু এইফালে আৰু ইয়াতকৈ ডাঙৰ মাছ মাগুৰ তাৰপিছত গৰৈ আৰু ইয়াৰ এইবোৰ তো এতিয়া ঘৰত যাবি নেকি যা এতিয়া মোৰ এইখিনি কাম বেচা কাম ভালকৈ মানে এইবোৰ এতিয়া থ'ব লাগিব ভালকৈ তো গাইছ মাছ বেচোঁতে ৰাতিয়ে হৈ গ'ল গমেই নাপালোঁ আৰু আমি মাছ 1.5 কেজি 2 কেজি মান পাইছোঁ আৰু এতিয়াও বহুতখিনিয়ে মাছ আছে আৰু আমি ইমান মাছ এৰি দিয়াও নাছিলোঁ কিন্তু বহুত বেছি হৈছে মাছ এইবাৰে আৰু যিমানখিনি আছে সেইখিনি পিছত মাৰিম পিছত খাম বাৰু তো এইটো ভিডিঅ'ৰ বেছি দেখিলে নকৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ আজিলৈ বাই ধন্যবাদ তো গাইছ অলপ পিছতে জালখন সিঁচাম বাৰু যিহেতু আমি এই জালখন পাতিছিলোঁ কি